নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম হাঁহৰ মাংস। তাকে মইনো কেনেকৈ বনাইছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এখন কেৰাহী লৈ মই ইয়াত তেল দি দিছোঁ। তেল দিয়াৰ পাছত মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম ব্ৰাউন হোৱালৈকে। তাৰপাছত কাটি লোৱা হাঁহৰ মাংসখিনি ধুনীয়াকৈ ইয়াতে দি দিছোঁ। দিলোঁ ইয়াতে দিছোঁ মই অলপমান নিমখ আৰু হালধি। তাৰপাছত অকণমান ভাজি ল'ম মই ঢাকনিখন মাৰি ধুনীয়াকৈ তেল ওলোৱালৈকে ভাজি ল'ব লাগিব। ইয়াত দেখিছেনে তেল ওলাই গৈছে, ইমানটোৱে মই ভাজিছোঁ। তাৰপাছত মই ইয়াতে আদা নহৰু খুন্দি লোৱা সেইখিনি দি দিম। তাৰপাছত মই ইয়াত গোটা জিৰা ধনিয়া খুন্দি লৈছিলোঁ, সেয়া দি দিছোঁ। তাৰপাছত অকণমান দি দিছোঁ ৰেড চিলি। তাৰপাছত আকৌ মই অকণমান ভাজি লৈছোঁ। ভাজিলোঁ ইয়াতে মই কোমোৰা আৰু আলুগুটি কাটি লৈছিলোঁ, সেয়া দি দিছোঁ। দি পিনে অকণমান সিজালৈকে ভাজি ল'ম। ঢাকনিখন মাৰি সিজিব দি দিম। এয়া দেখিছেনে, এই আধা সিজা হৈয়ে গৈছে। তাৰপাছত ইয়াতে মই দি দিছোঁ পানী। যিমানটো জোল খায় আপোনালোকে সিমানটো জোখত পানী দিব পাৰে। তাৰপাছত মই সিজিবলৈ ঢাকনিখন মাৰি দিলোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতল আহি গৈছে, মানে সিজিয়ে গৈছে আৰু এইখিনি। ভিডিঅ'টো ইমান দীঘলীয়া কৰা নাই। তাৰপাছত একেবাৰে সেইখন মই মান ধনিয়া দি দিলোঁ। তাৰপিছত এয়া আমাৰ মাংস হৈ গ'ল আৰু তাৰপিছত নমাই দিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।